নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আপোনালোক আৰু কালি জন্মাষ্টমী আশা কৰিছোঁ সকলোৱে ভালে ভালে হৈ গ'ল। তো আজি হ'ল জন্মাষ্টমী পিছদিনা। আজি ভাবিছোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু বহুতে কৈছিলে ডেইলি ব্লগছ দিবলৈ, তথাপিতো আজি ভাবিছোঁ ব্লগ এটা এনে ষ্টাৰ্ট কৰোঁ। কি কৰোঁ চাই থাকিব, দেখাই থাকিম। আৰু এজন গৈছে, হাজবেণ্ড গৈছে বজাৰলৈ, বজাৰ কেইটামান কৰিবলৈ আছে। মা যাব নামঘৰলৈ, মা আজি নামঘৰলৈ সোনকালে যাম বুলি ক'লে 1টা বজাতে। তো সেইকাৰণে ভাতটো সোনকালে ৰেডি কৰিব লাগিব। পাকঘৰলৈ আহিলোঁ, মই ব্ৰেকফাষ্ট কৰি মেলি আজৰি। এতিয়া 11টা বাজিব হ'ল বাৰু, কৰি মেলি হৈ গ'ল এতিয়া। আৰু সেইদিনাখন ভাবিছোঁ শাক আছিলে ঘৰতে। সেইদিনাখন মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ যে বৰমাকে মিক্স শাক আনিছিলে বুলি। কচু ঢেকীয়া কিন্তু খোৱা হৈ গ'ল, কচুখিনি খালোৱে দেখাইছিলোঁ আপোনালোকক। তাৰপিছত ঢেকীয়া শাক বৈ বনালে, তাৰপিছতে মিক্স শাকখিনি আছে, সেইখিনি মিক্স কৰি ভাবিছোঁ ভাজি অকণ বনাই দিওঁ, জালুক নহৰু এনেকৈ দি পেলাই। তাৰপৰা আৰু বনাওঁ কি চাই থাকিব, তাকে দেখাই থাকিম। মই অলপ পিছত লগ পাইছোঁ আপোনালোকক। শাকখিনিত বিভিন্ন ধৰণৰ শাক মিক্স হৈ আছিলে, মাটিকান্দুৰী, মানিমুনি, নৰসিংহ, শুকলতি, তাৰপিছতে কলমৌ শাক, বিভিন্ন ধৰণৰ শাক মিক্স হৈ আছিলে, পননুৱা আছিলে। এইখিনি মতে ধুনীয়াকৈ বাছি ল'ম, তাৰপিছত মই আকৌ বনাবলৈ ৰেডি কৰিম। সেইদিনাখন যে জলকীয়াকেইটা ফুট জলকীয়াখিনি দেখাইছিলোঁ বাৰীত, আজি পাপাই গোটেইখিনি ছিঙি লৈ আহিলে। মানে কি হ'ল, শালিকা সেইকেইটা পেলাইতো আৰু খাই পেলাই ফুটি মানে ছিঙি হেৰি কৰি পেলাব যে, সেইকাৰণে পাপাই গোটেইখিনি লৈ আহিলে যিমানখিনি আছিলে। এতিয়া পিছত সেইখিনি তেনেকৈ যদি থৈ দিওঁ, মানে একেবাৰেতো শেষ হৈ নাযায়, এদিন দুদিনতে, কেইদিনমান থাকিব, সৰহকৈও আছে অলপমান। তাৰ ভাবিলোঁ তেল অকণমান দি পেলাই এইখিনি বটল এটাত ভৰাই থৈ দিওঁ গোটাকৈ। তাকে এইখিনি ধুই পেলাই ৰ'দত দি অকণমান মানে অকণমান তেল অকণমান দি পেলাই ভৰাই থ'লে হৈ যাব। শাকখিনি যে ধুনীয়াকৈ বাছি মেলি থৈ আহিলোঁ, কিন্তু বনোৱা নহ'ব, কাইলৈহে বনাম। মানে কেঞ্চেল হৈ গ'ল বনোৱাটো। তাৰমানে কি হ'ল, এজন বজাৰলৈ গৈছিলে, বজাৰৰ পৰা ভাঙন মাছ লৈ আহিছিলে। ভাঙন মাছ অকণমান ডাঙৰ চাইজৰ ভাঙন মাছ লৈ আহিছিলে। তাৰ ভাবিলোঁ ভাঙন মাছকে বনাম, ভাপত দি পেলাই অকণমান তেল চেল নিদিয়াকৈ, মানে ফ্ৰাই নহয়, অকণমান ভাপত দি পেলাই বনাম বুলি ভাবিছোঁ। তাৰপিছতে অমিতা কাটি থৈ আহিছিলোঁ, অমিতা অকণমান আজি দাইল নবনাম, মানে থুপথুপীয়াকৈ বনাম। মছলা, জিৰা, আদা, নহৰু, জালুক তেনেকৈ দি পেলাই বনাম অমিতা। তাৰপৰা বৈ ভাজি এখন বনাম। এটা বস্তু শাকখিনি থাকক, কাইলৈ বনাম আৰু বেছি হ'লেও ভাল নালাগে আইটেম খাই পেলাই, সেইকাৰণে ভাবিছোঁ শাকখিনি থাকক আৰু একো নালাগে, মিক্স শাক ধুনীয়াকৈ বনাই মেলি খাব পাৰি। আলু এটা দি দিব লাগে, নহৰু, তাৰপিছতে কিছুমানে জালুকো দি দিব পাৰে, একো নাই। আৰু সেয়া শাক মাছৰ লগতে খাব পাৰি, মাছ দি পেলাই তেনেকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু এজনে নাখায় যে, থাকিলে আৰু বোলো বাদ দিয়া, কাইলৈকে বনাম। সেইকাৰণে এতিয়া বনামগৈ ভাঙন মাছ তেল নিদিয়াকৈ বনাম ভাপত দি। চাই লওঁ কেনেকৈ বনাম, দেখাই থাকিম আপোনালোকক, চাই থাকিব। এইফালে এজনে মাছকেইটা ৰেডি কৰিছে, কাৰণ পাপা নাই, পাপা থকা হ'লে পাপাই কৰি দিলেহেঁতেন। হেল্পাৰ আহি গ'ল মাছ ৰেডি কৰিবলৈ। দুটা কৰাকেইটা কি হ'ল? এই বাকীকেইটা দুটা নকৰা নি? মাত নাই মুখৰ। অঁ, ইমান অকণমানিকৈ কৈছে, শুনিয়ে পোৱা নাই। এনেকুৱা চাইজৰ সৰু লৈ আহিব লাগিছিলে আকৌ। মাছকেইটা ঠিক কৰি দিলে। এতিয়া মই অমিতাখন ভাজি লওঁ। অমিতাত অকল জিৰা, জালুক, আদা, নহৰু, পিঁয়াজ, আৰু অমিতাত এনেও মছলা অকণ দিলে ভাল লাগে খাবলৈ। এনেই অকণমান এনেই চিম্পুলকৈ বনাই থ'লে টেষ্ট নালাগে অমিতাটো, মানে অকণমান স্মেল এটা ওলায়। সেইকাৰণে মছলা চছলা দি ধুনীয়াকৈ বনাম, চাই থাকিব। অমিতাখিনি কেৰাহীত ধুনীয়াকৈ পাতি দিলোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। এতিয়া কাটি লোৱা মাছকেইডোখৰত আদা, নহৰু অকণমান, 2টা পিঁয়াজ কাটি লোৱা মিহি মিহিকৈ, তাৰপিছতে নিমখ আৰু এটা জলকীয়া দি ধুনীয়াকৈ 2 মিনিট মই ধুনীয়াকৈ মঠি পেলাই আকৌ 2 মিনিট ৰাখিহে মই বনাম। এতিয়া কেৰাহী এখনত তেল নিদিয়াকৈ ধুনীয়াকৈ ঢাকনা মাৰি থৈ দিব। পানী অকণমান দিব, বেছি নিদিব, যিহেতু পিঁয়াজৰ ৰস ওলাব। পিঁয়াজ যথেষ্টখিনি দিয়া আছে ইয়াত, পিঁয়াজৰ ৰস ওলাব নহয়। পানী অকণমান দিব, প্ৰায় সৰু কাপটোৱে আধা কাপমান দি দিলে হৈ যাব। এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিব, খালি মাজে মাজে মানে দাঙি চাব। প্ৰায় আধা ঘণ্টামানৰ ভিতৰত হৈ যাব। পিঁয়াজৰ ৰস ওলাইছে দেখিছে ন। আৰু এতিয়া পাপালৈ কাঢ়ি আমালৈ মান ধনিয়া দি দিলোঁ, যিহেতু পাপাই ধনিয়া নাখায়। হৈ গ'ল মাছ ৰেডি। পাপাই আনে জলকীয়াখিনি ধুনীয়াকৈ অকণমানি বটল এটাতে ভৰাই থৈ দিছোঁ। সেইখিনিতে অকণমান নিমখ অকণমান আৰু কেঁচা তেল অকণমান দি পেলাই ৰ'দত দি দিওঁ। বহুত দিন থৈ দিলে বেয়া হৈ যাব যে, এনেকৈ বাহিৰত থৈ দিলে। জলকীয়াখিনি কিন্তু মই নিমখ আৰু মিঠাতেলহে দিছোঁ দেই, ভিনেগাৰ কিন্তু অকণমানো দিয়া নাই। এইখিনি ভালকৈ লৰাই ৰ'দত থৈ দিম, হৈ যাব। এই ৰ'দটো বেছি একদম টানকৈ ওলাইছে যে, কেঁচা মিঠাতেল দিলেও ধুনীয়াকৈ হৈ যাব। তীখা ৰ'দ মাৰিছে একদম। এনেকৈ ৰ'দ দি থাকিলে আচাৰ বনাবলৈ ভাল, পূৰা ৰ'দটো পাই যে, আচাৰ বনাবলৈ ভাল। ৰ'দে থৈ দিছোঁ আৰু থাকক, একেবাৰে পিছত লৈ যাম সোমাই পেলাই। মা গ'ল নামঘৰলৈ, এতিয়া ভাত খাম আৰু। পাপা নামঘৰতে আছে, অহাই নাই, কিবা কাম এটা হৈ আছে। পাপা আহিলে ভাত খাম আমি এতিয়া।
বাকী ভাত সেই আৰু অমিতাৰ তৰকাৰী বনালোঁ, তাৰপিছতে মাছ ভাপত দি বনাইছিলোঁ। পাপালে বৌয়ে জিকা বনালে। আজি ঘৰৰে জিকা 3টা ছিঙিছে, নহয় মই দেখাইছিলোঁ যে সেইকেইটা যে পাপাই ছিঙি আনিলে, সেইকেইটাই পাপালে হেৰি বনালে জিকা তৰকাৰী। পাপাই অমিতা নাখায় যে। বাকী হৈ গ'ল। এতিয়া পাপা আহিলে ভাত খাম আৰু 2টা বজাত পাপা আহিব, আৰু এজনলৈ পাপৰ। হৈ গ'ল ভাত সিমানে। গুড ইভিনিং সকলোকে। এতিয়া সন্ধিয়া লাগিছে, ধুনীয়াকৈ গোঁসাই ঘৰত চাকি তাকি জ্বলাই মেলি আহিলোঁ। চাহ বনাওঁতে মাহঁতে চাহ খাব, ওপৰতহে পাপাহঁত কাম কৰি আছে। চাহকণ বনাই লওঁ, চাহকণ খাব, তাতে খাব ওপৰতে, গতিকে চাই থাকিব। চাহ তাহ বনাই মেলি অলপ পিছত লগ পাম। মাহঁতৰ ওপৰত কাম কৰি থাকোঁতে আজি গধূলি হ'লগৈ। তাৰমানে কি হ'ল, মাক ফুটছাই অলপ লাগিছিলে, আৰু ওপৰতে মানে চাটৰ ওপৰতে সৰু সৰু কাঠ খৰি কিবাকিবি আছিলে, পাপাই সেইখিনি জ্বলাই ফুটছাই কাৰণে ৰেডি কৰি আছিলে। তাৰপৰা পাপাই ক'লে কি পাকঘৰত ইউজ কৰি থকা কেৰাহী এখনো লৈ আহা, মই জ্বলাই দিম। তলটো মানে ডাঠ নিচিনা হৈ গৈছিলে যে, সেইকাৰণে পাপাই ধুনীয়াকৈ পুৰি আছে সেইখন। টাটা বাই বাই। কি বনোৱা? মই ডিম বনাম আৰু। ঘৰৰ পৰা আহিলোঁগৈ। এজনক পাণ আনিব দিছিলে দেউতাই, ওলাই গৈছিলে কাৰণে পাণ আনিব দিছিলে, আনি দিলে, তাকে দি থৈলোঁগৈ। বেছি দিন নাই কৰা, 10-15 মিনিট বহিলোঁ আৰু আহিলোঁ। আহি এতিয়া ভাত বনাব হোৱা নাই বাৰু, টাইম আছে, 7:30 বাজিছে, 7:30 বজাই নাই। অকণমান লাহেকৈ লগ পাম। পাকঘৰলৈ আহি পেলাই চাই লওঁ কি বনাওঁ। আকৌ ৰাতিৰ কাৰণে আহিলোঁ পাকঘৰলৈ, চাই লওঁ মানে আজি আন্দা বনামেই, আজি বনামেই আৰু। ইমান দিন বনোৱা নাই, আজি বনাম ভাবিছোঁ। এজনে বেঙেনা ভাজিম বুলি কৈছে, বেঙেনা আনিছিলে, বেঙেনা জ্বলা ভাজি বনাব। তাৰপিছত আৰু দাইল বনাম, তাৰপিছতে এগ চাকচুকা বনাম আজি। সেইটোকে ভাবি আছিলোঁ বনাম বুলি, মানে আজিলৈকে বনোৱা নাই, ফাৰ্ষ্ট টাইম বনাম আজি। চাই লওঁ, কেপচিকাম লাগিব, বিলাহী লাগিব। এইকেইটা একেবাৰে মই দেৰিকৈ বনাম, কাৰণ সেইটো বনাই পেলাই মানে থৈ দিয়া বস্তু নহয়, বনাই পেলাই লগে লগে মানে খাবলৈ পাব লাগে আৰু। গতিকে বস্তুখিনি ৰেডি কৰি লওঁ। তাৰপৰা এজনে বেঙেনা বনাম বুলি কৈছে নহয়, বেঙেনাকেইটা কাটি লওঁ মই। এজনে বেঙেনা ভাজি বনাই আছে, তাৰপাছতে মই দাইলটো বনালোঁ। দাইল তাৰপিছতে বাকী দিবৰ কাৰণে যিকেইটা বস্তু লাগে সেইকেইটা মই কাটি ল'ম। কাটি পেলাই মানে সেইজনক মিহি মিহিকৈ কাটি দিবলৈ কৈছোঁ, ধুনীয়াকৈ মিহি মিহিকৈ কাটি দিবলৈ কৈছোঁ, যেনে কাটি দিব। দেৰিকৈ বনাম বাৰু, মই দাইলটো বনাই লওঁ, তাৰপিছত খাবলৈকে নহয় নাজানো। প্ৰথম বনাম 10 মিনিটৰ আছে, বেছি টাইম নালাগে, কিন্তু সেইটোকে বনাবলৈ চিঞৰ বাখৰ দিম, কিমান দিনৰ পৰা বনাবলৈ পাম। এগ চাকচুকাৰ ৰেচিপিটোৰ কাৰণে মোক লাগিব ডিম, বিলাহী 3টা, তাৰে মই 2টা পেষ্ট কৰিছোঁ, 1টা কাটি লৈছোঁ। কেপচিকাম 1টা ধুনীয়াকৈ মিহি মিহিকৈ কাটি দিছে হাজবেণ্ডে। তাৰপিছতে পিঁয়াজখিনিও তেওঁ ধুনীয়াকৈ মিহি মিহিকৈ কুটি দিছে। মান ধনিয়া পাত কিখিলামান, বেছি নহয়। প্ৰথমতে এতিয়া কুটি থোৱা পিঁয়াজখিনি ভালকৈ গলি যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ব। তাৰপিছতে মই তাত দিম যিটো কাটি থৈছিলোঁ বিলাহী, সেইটো পেষ্টখিনি নহয় দেই, কাটি থোৱা বিলাহীটো দি তাতে জলকীয়া মই 1টা দিছোঁ, বেছি নাই দিয়ে, যিহেতু মায়ে জ্বলা কমকৈ খায় জানে আপোনালোকে। জলকীয়া 1টা দিছোঁ, আৰু অকণমান নিমখ দিছোঁ। নিমখ দিলে যিহেতু বিলাহী আৰু পিঁয়াজ সোনকালে গলি যায়, অকণমান নিমখ দিব। তাৰপিছতে দিব লাগিব কেপচিকামখিনি, যিখিনি কুটি থৈছিলোঁ। কেপচিকামখিনি একেবাৰে সিজি যোৱালৈকে সিজাব নালাগে, 5 মিনিটমান ভাজিলে ধুনীয়াকৈ হৈ যাব, মানে অকণমান ভাজ খালে হ'ল। এতিয়া দিব লাগিব বিলাহী পেষ্টখিনি, আৰু বিলাহী পেষ্টখিনি দিয়াৰ পিছত প্ৰায় 5 মিনিটমান ভাজিব। যিহেতু বিলাহী অকণমান স্মেল এটা থাকে, কেঁচা কেঁচা নিচিনা লাগিব, ধুনীয়াকৈ গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ভাজিব। মছলা আপোনালোকে দিব পাৰে দেই, মই ইয়াত দিছিলোঁ জিৰা দিছিলোঁ মছলা অকণ, বাকী একো মছলা দিয়া নাই। তাৰপিছতে দিব লাগিব চেনিটো কিন্তু দিবই লাগিব দেই, চেনিটো দিলে অকণমান মানে বিলাহীৰ লগত টেষ্টটো অকণ বেলেঞ্চ হয়। এতিয়া অকণমান তাতে জেগা উলিয়াই যিকেইটা ডিম লৈছিলোঁ, সেই ডিমটো এটা এটাকৈ আপোনালোকে লাহেকৈ দি যাব। আৰু এটা কথা মন কৰিব, ডিমটো ভাঙোতে যাতে এনেদৰে ভাঙিব যাতে কুহুমটো ভাঙি নাযায়, আৰু দিওঁতেও তেনেকৈ সাৱধানে দিব যাতে কুহুমটো একদম মানে পেনখনত অকণমানো যাতে ভাং খাই নাযায়, ধুনীয়াকৈ যাতে এটা হৈ থাকে। ডিম যেনেকৈ আমি বনাওঁ তেনেকৈ এতিয়া ধুনীয়াকৈ এটা এটাকৈ অকণমান জেগা, খালী জুইটো একদম কমাই ল'ব, অকণমান জেগা উলিয়াই। এইটো বস্তু সদায় বহল মানে পাত্ৰত বনাবলৈ ভাল, কেৰাহী চেৰাহী বনাবলৈ ইমান ভাল নহয়। এটা ডিমৰ কাৰণে হৈ যায়, কিন্তু মই যেতিয়া 5টা ডিম দিছোঁ সেইকাৰণে অকণ বহল পেনখন লৈছোঁ এইখন বনাবলৈ সুবিধা হয়। এতিয়া জুইটো কমাই ধুনীয়াকৈ ওপৰত জালুকৰ গুড়ি অকণমান দি পেলাই, ওপৰত ধনিয়া দিব পাৰে, ধনিয়াটো অকণমান মই লাহেকৈ দিম, এতিয়া নিদিওঁ। এতিয়া দি পেলাই প্ৰায় 5 মিনিটমান জুইটো চিমত দি সিজি থাকিবলৈ দি দিম। তাৰপিছতে 5 মিনিটৰ পিছত চাই ল'ম। নতুনকৈ বনালে কিবা টেনশ্যন হৈ থাকে, খাবলৈ কেনেকুৱা হ'ব ঠিক নাই। উঠাই থৈ আহিছোঁ, খালি একদম জুইটো চিমত দি থৈ দিব। মই নেদেখালোঁ বাৰু, চিমত দি থৈ দিব 5 মিনিটমান থাকিলে হৈ যাব। তাৰপৰা চাব লাগিব, চাই পেলাই তাৰ একেবাৰে লাষ্টত ধনিয়া, মানে সেই ইটো ধনিয়া দিবলৈ বেছি ভাল, আমাৰ যিটো নৰ্মেল ধনিয়াটো সেইটো দিলে বেছি ভাল।
এইটো ছিজনত নাই যে মান ধনিয়াকৈ দি দিম, মান ধনিয়া কেইখিলামান দি দিম ওপৰত, আৰু দিব নালাগে বেলেগ। ধনিয়াটো দি পেলাই একেবাৰে লাষ্টত, এতিয়া যদি ধনিয়াটো দি দিলে মানে কি হ'ব, স্মেলটো নাইকিয়া হৈ যাব। তো একেবাৰে লাষ্টত ধনিয়াটো দি পেলাই নমাই দিম, হৈ যাব। বেছি টাইম নালাগে নহয়, 10 মিনিট মানে হৈ যাব, 10-15 মিনিটত হৈ যায় একদম পটকৈ। খালি বনাই পেলাই ডিমকেইটা বহুত কষ্ট ডিমকেইটা ভাঙোতে বোলে একদম চাব যাতে কুহুমটো ভাং খাই নাযায়, সেইটোৱে মানে। সেইটো ভাগিলে মানে বৰ বেয়া দেখি আৰু গৰম দিনত মানে কি হয়, সোনকালে ভাং খাই যায় নাই, সেইকাৰণে ফ্ৰিজত ওলোৱা মানে ফ্ৰিজৰ পৰা একেবাৰে আগত উলিয়াই নথ'ব, ফ্ৰিজৰ পৰা উলিয়াই ডাইৰেক্ট ভাঙিব তাৰপিছত বনাব। আৰু বনাই পেলাইতো থৈ দিয়া বস্তু নহয়, বনাই পেলাই লগালগ খাব ল'ব লাগে, নহ'লে কুহুমটো মানে বেছি টান হৈ যায়, যিটো টোষ্ট টাইপ থাকে সেইটো মানে থাকে মানে বেছি টান হৈ যাব, সেইকাৰণে বনাই লগে লগে খাবলৈ পাব লাগে। সেইটো চাই লওঁ এতিয়া ৰ'ব। আস্তে আছে 5 মিনিটৰ পিছত চাক চুকা ৰেডি। এতিয়া ইয়াৰ ওপৰতে দিম মই ধনিয়াখিনি লাহে লাহে দি দিব, যাতে একদম ভাঙি নাযায়, একদম সাৱধানে বনোৱা বস্তু এইটো। তাৰপিছতে আকৌ নালাগে ৰাখিব পাৰে, 1 মিনিটমান ৰাখিলেও ৰাখিব পাৰে। তাৰপিছত লাহেকৈ আস্তে চাই এতিয়া অকণমানকৈ কাটোতেও সাৱধান দেই, যাতে কুহুমৰ মাজত কাট খাই নাযায়, ভাং খাই নাযায়। ডিমটো চাৰিওফালে ধুনীয়াকৈ কাটিব। মই কাটিবলৈ মানে সেই তেনেকৈ ভাং খাই যায় বুলি হাজবেণ্ডক কাটি দিবলৈ দিছোঁ ধুনীয়াকৈ, তেওঁ ধুনীয়াকৈ এটা এটাকৈ উলিয়াই দিলে, হৈ গ'ল চাক চুকা। আপোনালোকে বনাই খাব, বহুত ধুনীয়া। এতিয়া আমি খাই লওঁ ভাত, তাৰপিছত ৰিভিউ দি আছোঁ আপোনালোকক, চাই থাকিব। ভাত পানী খাই ধুনীয়াকৈ আজৰি হৈ ভিডিঅ'টো বনাবলৈ বহিলোঁ দুয়োটাই, বোলো কওঁ ৰাইজক কেনেকুৱা লাগিলে খাই। কিন্তু বেকগ্ৰাউণ্ডত যে মিউজিক লাগিছিলে টিভিত, কিন্তু পাহৰি থাকিলোঁ একেবাৰে, দুয়োটাই কথা কৈ আছোঁ, মিউট কৰি ল'বলৈও পাহৰি থাকিলোঁ। তো ভইচ অভাৰ জিন্দাবাদ। আৰু বাৰু বাদ দিয়ক সেইবোৰ, কিন্তু এগ চাক চুকা ৰেচিপিটো খাই বিৰাটেই ভাল লাগিলে, মোৰ ভাল লাগিলে, তেওঁৰ ভাল লাগিলে খাই। ফাৰ্ষ্ট বনাইছোঁ, ভাল লাগিলে, আৰু মই সেইটোকে কৈ আছিলোঁ, আৰু কিন্তু অকণমান জ্বলা দিব, জ্বলা হ'লে মানে বেছি ভাল লাগিব, মই তাকে কৈ আছিলোঁ। আৰু বাকীটো আপোনালোকে দেখিলেই, আপোনালোকে খাব এইদৰে বনাই, একো কষ্ট নাইকিয়া। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, চাই থাকিব, মৰম দিব, ছাবস্ক্ৰাইব কৰিব, বাই।